হজৰত মহম্মদে কি কৈছে যে নিজে মিঠাই খোৱা বাদ দিয়াৰ আগতে বেলেগক পৰামৰ্শ দিয়াৰ আগতে নিজে মিঠাই খোৱাটো বাদ দি লুৰিণজ্যোতি গগৈ আমাক পৰামৰ্শ দিয়াৰ আগতে শ্বহীদসকলক হত্যাকাৰী কংগ্ৰেছ দলৰ লগত এলায়েন্স নকৰোঁ বুলি কৈ দিয়ক। তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীৰ লগত নহয়, বিজেপি অফিচৰ একদম সন্মুখতে লুৰিণজ্যোতি গগৈৰ প্ৰতিমাই লগাই দিম, তেওঁ যদি এইটো ষ্টেণ্ড ল'ব পাৰে। তেওঁতো এতিয়া কংগ্ৰেছৰ লগত শুৱে বাৱে কংগ্ৰেছৰ লগত ঘূৰি ফুৰে। কাৰ লগত ঘূৰি ফুৰে? ৰাহুল গান্ধীৰ লগত। ৰাহুল গান্ধীৰ মাক, ৰাহুল গান্ধীৰ বাপেক আৰু আইতাকে 860জন শ্বহীদক মৰা নাছিল। মইতো আছুৰ জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। আছুৰ জেনেৰেল ছেক্ৰেটাৰীয়ে কংগ্ৰেছ কৰিব পাৰে নেকি? গতিকে তেওঁতো কোনো ব্যক্তিত্বই নাই। যদি ব্যক্তিত্ব থকা মানুহ হ'লহেঁতেন কমচে কম অখিল গগৈটো কেতিয়াবা নিজে চিঞৰি বাখৰি থাকে। মৰিগাঁৱত লুৰিণ গগৈ পাৰ্টীয়ে কেইদিন মিটিং কৰি আছে যে এছাৰৰ পৰা মিয়াৰ নাম কাটা যাব নালাগে। তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে আপোনালোকে মোক নিজে কওক। গতিকে এই মানুহবিলাকৰ কথাত কোনো ভৰসাও নাই আৰু ভৰসা কৰিবও নালাগে। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।